তুমি নহয় মহামানৱ, নহয় তুমি কেৱল শিল্পী। অসমীয়াই তোমাক পলমকৈহে চিনিলে, তুমি যে ভগৱান মানৱৰূপী। ধৰালৈ আহিছিলা এটি নতুন যুগৰ সূচনা কৰিবলৈ, কিন্তু বুজাতহে পলম হ'ল আমাৰ। কেৱল মাত্ৰ তোমাক আমি হিয়াৰ আমঠু বুলি ভাবিয়েই ক্ষান্ত হৈ ৰলো। অনুধাৱন নকৰিলোঁ তোমাৰ ঐশ্বৰিক শক্তি। বিভক্ত সৰ্পও জানিছিল তোমাৰ মহত্ব, বগলীজনীও বুজিছিল তোমাৰ বন্ধুত্ব। আনকি অমতাৰ জীৱ জন্তুবোৰেও বুজি পাইছিল তোমাৰ নিস্বাৰ্থ প্ৰেম। মাত্ৰ তোমাক চিনি নাপালে সেই নৰপিহাজকেইটাই তিল তিলকৈ মৃত্যুৰ দুৱাৰ দলিলৈ ঠেলি দি লৈছিল পৰম তৃপ্তি। ওকণি হৈ তোমাৰ মূৰত থাকি তোমাৰ এই তেজ চুই শিকাইছিল সিহঁতবোৰে। তুমি মূৰৰ আচৰকো আওকাণ কৰি তেজ খাবলৈ দিছিলা সিহঁতবোৰক, কাৰণ সিহঁত তেজ পিয়া আৰু তুমি মহানতকৈও শ্ৰেষ্ঠ। যদিও নাছিলা নৃপতি মন্ত্ৰী নাইবা পুঁজিপতি, তথাপিও শাৰী পাতিছিল তোমাৰ পদূলিত কতজন অন্ধ পংগু দুখীয়া ৰোগীয়াই। কাকো নিৰাশ নকৰি সহায়ৰ হাত জোকাৰিছিলা অজস্ৰজনক প্ৰতিদিনে। ৰাতিক দিন কৰি পোৱা পাৰিশ্ৰমিকৰে ক্ষুধা আঁতৰাইছিলা আৰ্তজনৰ। তোমাৰ মৃত্যুৰ খবৰে অনুৰাগীসকলক মৰ্মাহত কৰিছিল। কান্দি কান্দি ক্লান্ত হৈ আউজি দিছিল তোমাৰ কফিনত। প্ৰতি ঘৰে ঘৰে প্ৰতি চকে চকে একেৰাহে 3 দিন 3 ৰাতি জ্বলিছিল তোমাৰ মৰম লগা ফটোৰ সন্মুখত শ শ গুছি চাকি। তোমাৰ শোকে ব্যথিত কৰি সকলো ধৰ্ম বৰ্ণকে কৰিলা এক। সহিব নোৱাৰে যন্ত্ৰণাই কিছুমানক আত্মজাহ দিবলৈও সাহস দিছিল। চশমাৰ তলেৰে নিগৰি অহা দেউতাৰ অশ্ৰুৱে লিখিব আৰম্ভ কৰিছে পুত্ৰৰ জীৱনী। তোমাৰ গীতৰ কলিয়ে উকা হ'বলৈ নিদিলে মৰমৰ জীৱন সংগিনীৰ কপাল। গোটেই অসম ভাৰত তথা বিদেশতো তোমাক শ্ৰদ্ধাঞ্জলি যাচিলে তোমাৰ এই প্ৰিয় মায়াবিনীৰ সুৰে। এছিয়াৰ ভিতৰতে সৰ্বাধিক দীঘল সমদলে প্ৰমাণ কৰি দিলে তোমাৰ শ্ৰেষ্ঠত্ব। হে শিল্পী, তুমি অমৰ, তুমি অসমীয়াৰ হিয়াৰ আমঠু হৈ সদায় জীয়াই থাকিবা। বাটৰ আগৰ নাহৰ জোপায়ো প্ৰতিপলে সোঁৱৰাব তোমাৰ মধুৰ স্মৃতি। এতিয়াৰ পৰাই তুমি স্বীকৃতি পালা ঈশ্বৰ পুত্ৰ ভগৱান ভগৱান মনুষ্যৰূপী। এই কবিতাটোৰে জুবিন দা তোমালৈ যাচিলো একাজলি শ্ৰদ্ধাঞ্জলি। এটি তোমাৰ মৰমৰ অনুৰাগী তিলক শৰ্মা।